पुखरी पारो दागला अगली पुखरी पारो दागला अगली पुखरी पारो दागला अगली अब गपक के आ गया है मैं दीवानी वारी मस्तानी स्टिल কৰি আছো আৰু কিমান কৰিব লাগে মই নিজেও নাজানো হয় এই ভাইৰেল বস্তুটো হয় এটা হেৰাই যাব আজি আছে কালি নাইকিয়া হৈ যাব এতুলৈকে যদি মই এতুলৈ যদি মই এক্স্যাক্টলি হয় 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 আমাৰ সকলোৰে প্ৰিয় জুবিন গাৰ্গে তেখেতক গিফট কৰা এই কিবোৰ্ডখনৰ বিষয়ে আমি অলপ জানি লম চাকৰিটো ৰিজাইন দি মানে ফুৰিব গুচি গলো আপাৰ চাউমৰ ফালে পলকতে ভাইৰেল হোৱা গানটি আৰু সেই গানটিৰ যিজন বেকগ্ৰাউণ্ডৰ নায়ক তেখেতৰ ওচৰত লৈ আহিছো তেখেতৰ ষ্টুডিঅত আমি আছো এতিয়া বহুত এক্সাইটেড হৈ আছিলো তেখেতৰ ওচৰত আহিবৰ কাৰণে তেখেতৰ বহুত বিজি শিডিউলৰ কাৰণে আমাৰ টাইমটো মিলা নাছিল আজি টাইমটো মিলিলে আৰু ভাল লাগিলে ভিডিঅ'টোত মোৰ লগত জড়িত হৈ থাকিব আপোনালোকে সবিশেষ জানিব পাৰিব তেখেত বহুত ব্যস্ত মানুহ তাৰ মাজতে মোক যেইখিনি সময় দিবলৈ চেষ্টা কৰিছে তাৰ বাবে মই তেখেতক ধন্যবাদ জনাম অসমৰ এজন নামি জামি মিউজিচিয়ান মিউজিক ডাইৰেক্টৰ তো তেখেতৰ নিজা ষ্টুডিঅ আছে গানৰ ৰেকৰ্ডিং এইবিলাক হয় ইয়াতে তো তেখেত বৰ্তমান কিবা এডিটিঙৰ কামত অকমান ব্যস্ত হৈ আছে তেখেতৰ ভইচটো বহুখিনি কৈলাশ খেৰৰ লগত মিলে সো তেখেতে কৈলাশ খেৰৰ গানো গায় দুই এটা গানৰ দুটামান কলি আমি তেখেতৰ মুখৰ পৰা শুনিব চেষ্টা কৰিম আমাৰ চেনেলত বিভিন্ন ষ্টুডিঅ'ৰ অসমৰ জানিমানি ষ্টুডিঅ' কিছুমানৰ আমি অলৰেডি ভিডিঅ' দি থৈ দিছো আপোনালোকে চেনেলটোত গৈ পেলাই সেই ভিডিঅ'বিলাক চাব পাৰিব যদি ভিডিঅ'কেইটা চাই তেতিয়াহ'লে কম্পাৰিজন কৰিব পাৰিব ষ্টুডিঅ'ৰ মানে মিউজিক ষ্টুডিঅ'ৰ একদম অহংকাৰ নথকা ধমন নথকা অসমৰ জানিমানি এজন মিউজিচিয়ান মোৰ খুব প্ৰিয় মানুহ দাদাৰ ওচৰত মই আজি আহিছো আপোনালোকক লৈ আহিছো এয়া হৈছে দীপক দাস মই পৰিচয় কৰাই দিলো আপোনালোকক আপোনালোকে শুনিছেই গানটো দেখিছে আৰু আমাৰ বেকগ্ৰাউণ্ডত অলৰেডি গানটো চলিয়ে আছে সো সেই গানৰ যিজন মেইন নায়ক যিজন গায়ক তো তেখেতৰ ওচৰত আপোনালোকক লৈ আহিছো সবিশেষ ডিটেইলছ জানিম এই গানটোৰ বিষয়ে লগতে তেখেতৰ ইয়া ষ্টুডিঅ'টোক আমি আজি এক্সপ্ল'ৰ নকৰো বিকজ দাদা বহুত ব্যস্ত আছে আপোনালোকে দেখিছে প্ৰথম ক্লিপ কিটাত তেখেতক আমি ডিষ্টাৰ্ব নকৰো এই ষ্টুডিঅ'টো এক্সপ্ল'ৰ কৰাৰ কাৰণে আমি এদিন আহিম দাদাৰ ওচৰত আপোনাক ৱেলকাম জনাইছো আমাৰ চেনেললৈ যে আমি জানিব বিচাৰিম এই গানটোৰ বিষয়ে সবিশেষ এই গানটো কেতিয়া ষ্টাৰ্ট হ'ল কেনেকে ষ্টাৰ্ট হ'ল বা ইয়াৰ পিছৰ মানে কোন ইয়াৰ বেকত মেইনলি কোন কোন মানুহ জড়িত হৈ আছে সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিম গানটো মই শুনিছিলো প্ৰথম 2018 ওকে 18 ফেব্ৰুৱাৰী মানে গানটোৰ সৃষ্টিকৰ্তা হ'ল দেৱকুমাৰ বৰ্মন ওকে আৰু লগত মনিন বৰুৱা আছে ওকে মনিন বৰুৱা মিউজিক কৰিছে খুব ভাল জানে ৰাইজে জানে মনিন বৰুৱা তাৰপিছত কি হ'ল মোক তেতিয়াই ক'লে বোলে গান এটা আছে তই গাবি নেকি না গাবি নেকি নহয় এনেকে গান এটা আছে তই গাব লাগিব মই বোলো কি গান ন শুনাই আছো অলপ পিছত শুনালে গানটো শুনাই মই প্ৰথমতে ভাবিছিলো ধেমালি কৰিছে এইটো গান হ'ল মানে মে দিৱানী দিৱানীটো নহয় দিৱানা হ'ব লাগিছিলে তামচা কৰিছে নেকি আৰু বোলো ইমান চিৰিয়াছলি লোৱা নাই কথাটো মই পুখুৰী পাৰত আকলা আকলি পুখুৰী পাৰত কি বস্তু এইটো আৰে এইটোৱে গান হয় এইটো গাব লাগিব তই মই বোলো হয় নেকি ৰিয়েকশ্যন চাওঁ বাৰু 18 টো এনেকে গ'ল লকডাউনৰ সময়ত নেকি লকডাউনৰ আগত আচ্ছা ওকে বোলে গানটো ট্ৰেক চেক বনাও মই এনে জছত কৈ দিলো আৰু বনাওক তাৰপিছত সঁচা সঁচি 19 লাষ্টৰ ফালে ছেপ্টেম্বৰ অক্টোবৰ মাহৰ কথা এইটো মোক ট্ৰেকটো পঠাই দিলে পঠাই ট্ৰেকটো মই শুনিলো গাইডটো গাই পঠাই দিছে আৰু এটা অদ্ভুত পালো আৰু মই এইটো জোনাৰো কাম কৰা নাই আগত তোমালোকে জানাই আৰু 7 বছৰৰ পৰা দেখিয়ে শুনি যায় গান তাৰপিছত মই ফাৰ্ষ্ট টাইম মোৰ মানে ল'ৰা শুনালো তেতিয়া ল'ৰা ক্লাছ 9ত দেউতা এইবিলাক গান নাগাবা দে নিশ্চয় একে কথাই ক'লে এইবিলাক গান নাগাবা নাই মানে ইহঁতৰ আপত্তি আছে মই গানটো নাগাও মই মানে দেওবৰমনক ক'লো গানটো নাগাও মই মানে কিয় বোলে ইহঁতৰ অলপ আপত্তি আছে কিবা এটা অদ্ভুত দেখোন ট্ৰেক চেকটো ভালে লাগছে বাৰু ঠিক আছে এনেকে থাকিল তাৰপিছত 19 নৱেম্বৰৰ লাষ্টৰ 28 নৱেম্বৰত মই মানে মোৰ কৰ্মস্থলী আছিলে ৰঙত চাকৰি কৰিছিলো চাকৰিটো ৰিজাইন দি মানে ফুৰিব গুচি গলো আপাৰ চাউমৰ ফালে এই আপাৰ চাউমত যাওঁৰ নেক্সট ডে আৰু 29 নৱেম্বৰত ফোন কৰিছে বোলে গানটো গাই দে তই ঠিক আছে হ'ব বাৰু মই ঘূৰি যাওঁতে গুৱাহাটীত গানটো গাই ডাইৰেক্ট মই নলবাৰী গুচি যাম
তেতিয়া আপোনাৰ এই ষ্টুডিঅ ষ্টাৰ্ট হোৱা নাছিলে ষ্টুডিঅ তাৰমানে সেইটোৱে আৰু ষ্টুডিঅ কনষ্ট্ৰাকশ্যন হৈ গ'ল লাষ্ট ফিনিচিং কাম আছিলে আৰু মোৰ এটা দৌৰা দৌৰি আছিলে মানে কি মই আহিব লাগে নলবাৰী আৰু নলবাৰী তেতিয়া মই ভাবিছিলো যদি মই গানটো গাই নাযাওঁ মই 3-4 মাহ নলবাৰীৰ পৰা নাহো এই ষ্টুডিঅটোৰ কাৰণে গাই দিলো 1 ডিচেম্বৰ তাৰিখ আছিলে 19ৰ গানটো গাই মনিটৰত শুনিলো নিচে ভাল লাগিল গানটো বঢ়িয়া দেখোন বস্তু ইউনিকো হৈছে তাৰপিছত গুচি আহিলো হঠাৎ ফোন কৰিলে বোলে গানটো ভাল হ'ব আমি মানে শ্বুট কৰিম ভিডিঅ' কৰিম ভিডিঅ'টোতো ক'লোৱে মই নলওঁ নেকি কৰি দিয়ক আৰু অলব লাগিব তই কৰিলো ভিডিঅ'টো আৰু মই এক্টিংটো কৰোৱে আগৰ ভিডিঅ'টো কৰি অলপ মানে প্ৰথমতে লজ্জা অনুভৱ কৰিছিলো মানে লাজ লাগিছিলে ভিডিঅ'টো আউটপুট সাংঘাতিক হ'ল বাহ চকুত চুৰমা তুৰমা লগোৱা আছে মই চাইছো আপোনাৰ এনেকে 20ৰ তাৰমানে মাৰ্চৰ 9 তাৰিখে গানটো আপলোড কৰিছে ৰিলিজ কৰি দিছে সেই মাহৰে মানে 23 তাৰিখৰ পৰা লকডাউন হ'ল লকডাউনৰ মাজত যেনিবা গানটো হেৰাই গ'ল গানটো মই কাকো শ্বেয়াৰো কৰা নাই শ্বেয়াৰ কৰা নাছিলো এটা কাৰণত এইটো গান মানুহে মানে মোৰ মুখত মই গোৱা নাই 2021ত লাষ্টৰ ফালে আৰু মোৰ ল'ৰা এদিন আহি ক'লে দেউতা অলপ ভাইৰেল হৈছে হয় মোৰ 2-এটা ফোন আহে এই দীপক তুমি এইটো কি গান বনালা হাঁহি আহি পেটৰ বিষ উঠি গ'ল হয় নেকি তাৰপিছত গম পালো গানটো তাৰমানে মানে কিছুমান জেগাত পাৰ্টিকুলাৰ কিছুমান জেগাত বজি থাকে তেনেকুৱা মই এদিন ৰাতি কিবা এটা কাৰণত এইফালে হাইৱে ফাই গৈছিলো তাত গানটো শুনি আছো এইটো 2021ৰ কথা শুনি আছো তাৰে পিছত আৰু এদিন সেই জেগাত গলো মানে মোক বিৰাট ৰেচপেক্ট দিছে আৰু এই বাবা কি ধুনীয়া গান বনাইছে আমিতো ৰেগুলাৰ বজাও ইয়াত লাজ লাগে মানে কি গান বজাই মানে 22-23 এনেকুৱা নাছিল কিন্তু দুটা শুনে যোনে শুনে আৰু এই এতিয়া তাৰমানে আজি প্ৰায় 2-2.5 মাহ আগৰ পৰা নাজানো ক'ত কেনেকে কি হ'ল এটা ৰিল 2টা ৰিল 3টা ৰিল এতিয়া ৰিল ভৰ্তি মানে কিমান ৰিল এনে গানটো ভাইৰেল হৈছে এতিয়া আপোনাৰ ৰাসৰ চিজন ৰাস চলি আছে আমি যে ৰাসত গৈছো চাৰিওফালে আপুনিও নিশ্চয় যাওঁতে শুনিছে চবেই মানে চব জেগাতে গানটো বাজি আছে মেক্সিমাম জেগাত আৰু মই আহি ঘৰ পাইছো ৰাতি বাথৰুমত মুখ ধুব সোমাইছো এইফালে বজাই আছে বিৰাট লাউড আৰু ৰাসততো জানাই লাউড বজাব আৰু বাথৰুম ভাবি আছো কি বোলে গান এটা বনালো আটাইতকৈ ডাঙৰ কথা কি মই পিছত গোটেই কমেণ্ট বিলাক চাইছো দেই ইউটিউবৰ 99% মানুহে তাৰমানে ভাল কমেণ্ট দিছে কোনো বেয়া কমেণ্ট দিয়া নাই আৰু গানটো মানুহে যে এনেকে আদৰি লৈছে গানটোত মানে কিবা এটা আছে কিবা এটা মানে এনজয় কৰিব বিচাৰে সেইটোৱে কথা মানে এন্টাৰটেইন হৈছে আৰু 2 নম্বৰ কথা গানটোত কোনো ধৰণৰ কোনো অশালীনতা নাই হয় লিৰিকেলি কোৱা তুমি বা দৃশ্যত কোৱা ভিডিঅ'টো সকলো শ্ৰেণীৰ মানুহে বা ল'ৰা ছোৱালী চবে শুনে আৰু আটাইতকৈ ডাঙৰ পোৱালী বিলাকৰ মুখে মুখে এতিয়া সহজ সৰল ভাষা মই ফুল দিলবা তোমাৰ ঘৰত মই যোৱা খুব সহজ ভাষা তাৰপিছত আৰু ঘপককে প্ৰেম হৈ গৈ আৰু তাতচি বস্তু এটা সেইটো কাৰণে গানটো ভাইৰেল হোৱা বুলি মোৰ এটা ধাৰণা মই এনেকুৱা গান গোৱা নাছিলো গাইছো ভাইৰেল হ'ল মনটো ভাল লাগিছে এটা শান্তি আৰু এতিয়া মোৰ ল'ৰাই অপোজ কৰিছিলে কিন্তু আজি কিছুদিন আগত সি কলিকতাৰ পৰা ফোন কৰিছে দাদা তুমি গম পাইছা নাই বোলে কি বা গায়ত্ৰী মহন্তেও ৰিল বনাইছে তোৰ ল'ৰাও এজন ভাল মিউজিচিয়ান আৰু সি কলিকতাত পঢ়ি আছে মানে মিউজিকৰে নহয় জানো বেচেলৰ ফাইন আৰ্টছ তাৰ চাবজেক্টটো মানে পিয়ানো হয় ৱেষ্টাৰ্ণ মিউজিক এই কিবৰ্ডখনো মই জনামতে আপুনি এবাৰ কৈছিলে আহোঁতে জুবিন গাৰ্গে কিবৰ্ড নহয় এখন পিয়ানোই হয় পিয়ানো আচ্ছা পিয়ানো এখন অকে জুবিন দাই দিয়া বুলি কৈছিলে আপুনি জুবিনে এখন তাৰমানে 2019ত কিবা এটা কাৰণত তাৰ ঘৰত গৈছিলো তাতে সি মানে বাবাৰ ভিডিঅ' বিলাক দেখিলে মই ক'লো আৰু পিয়ানো এখন তাক দিব লাগিব হাই ছেকেণ্ডাৰী পাছ কৰিলে নালাগে এইখন লৈ যা সেনেকে এইখন লৈ আনিলো তেওঁৰ ঘৰতে আছিলে বহুত ভালদৰে ৰাখিছো ইয়াত মানে ষ্টুডিঅ'ৰ ই বাহিৰত ওলোৱা নাই আজিলৈকে জুবিন দাৰ লগতো আপুনি হেৰি কৰিছে কাম কৰিছে বহুখিনিয়ে কৰিছে জুবিন দাৰ লগত ভাল বন্ধু আপোনাৰ সেইটো জানো বাৰু কৈলাশ খেৰৰ লগত দাদাৰ ভইচটো বহুত মিলে আৰু কৈলাশ খেৰৰ বহুত গান গাইছে দাদাই ষ্টেজতো গাইছে আমি শুনিছো দাদাৰ পৰা 2-এটা কলি আমি শুনিব বিচাৰিম কৈলাশ খেৰৰ গানত গাব লাগিব কম ৰাইজৰ হৈ আহিছো অন বিহাফ অফ ৰাইজ মই এতিয়া মোৰ কাৰণে অহা নাই
জুবিন দাই দিয়া পিয়ানোখনেৰে ধৰি পেলাই গান অকমান দুটামান কলি আপোনালোকক শুনাই দিব দাদাৰ কেনেকুৱা মানে কোৱালিটি আপোনালোকে ধৰিব পাৰিব এতিয়া যিটো গান আৰু সেইটো গানৰ লগত তেখেতে যিবিলাক হিন্দী গান গায় হিন্দীৰ প্ৰনাউন্সিয়েশ্যনো তেখেতৰ বহুত ভাল হয় হয় हो गई मैं मतवारी बल बल जाऊं अपने पिया को मैं जाऊं वारी वारी मोहे सुध बदनाई रही तन मन की ये तो जाने दुनिया सारी बेबसो लाचार फिरूं मैं हारी मैं दिल हारी हारी मैं दिल हारी মন চুই যোৱা ভইচ নহয়নে বাৰু একদম কৈলাশ খেৰ মানে সন্মুখত ভাহি থকা যেন লাগে সো দাদাৰ এই কৈলাশ খেৰৰ গানকেইটাই কিন্তু একদম অন্তৰ চুই যায় সো ধন্যবাদ দাদা বহুত ধুনীয়াকৈ আপুনি গানটো পৰিৱেশন কৰিলে লগতে আমি অলপ দুটা কলি সেইটো গানৰো যিটো গানেৰে আপোনাৰ আমাৰ অসমক চুই গ'ল গোটেই সদিয়াৰ পৰা ধুবুৰীলে অসমৰ ৰাইজক চুই গ'ল তাৰো মই এটা কথা কম তুমি ইয়াত গাব দিছা মোক ঠিকে আছে যোৱাকালি কাষত গলো হয় এই পোৱালি আৰু ল'ৰা ছোৱালী সিহঁতে মানে তাত শ্ব' কৰিব আহিছে ডান্স কৰিব আহিছে সিহঁতে মানে মলত ফটো উঠিলে তাত মোক খুৰা এবাৰ গানটো গাই নহয় আপুনি মানুহৰ মাজত সোমাই গৈছে আৰু এইটো কথা সদায় শলাগিব লাগিব দীপক দাৰ তেখেত বহুত পিপল ফ্ৰেণ্ডলি মানুহ হয় মানুহৰ লগৰ মানে মানুহ তেখেত কোনো অহংকাৰ নাই আজিলৈকে আমি জানো গোটেই অসমৰ ৰাইজে তেখেতক চিনি পায় মই এটা ৰিকুৱেষ্ট কৰিছো আপুনি আমাৰ চেনেলৰ মানুহখিনিকো শুনাই দিয়ক পুৱাই পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যোৱা পুৱাই পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যোৱা ফুল বুলি হাতত ধৰিলো ফুল বুলি হাতত ধৰিলো ফুল বুলি হাতত ধৰিলো আৰু ঘপককে প্ৰেম হৈ গায়া মে দিৱানী বৰি মস্তানী দিৱানা হ'ব লাগিছিল আমেৰিকা লণ্ডন কত ফুল ফৰেইনো আমেৰিকা লণ্ডন কত ফুল ফৰেইনো তুমি বুলি হাত ধৰিলো তুমি বুলি হাত ধৰিলো তুমি বুলি হাত ধৰিলো আৰু ঘপককে হাৰ পাই গেলো মে দিৱানী বৰি মস্তানী मैं दीवानी बड़ी मस्तानी समंदर का किनारे हो समंदर का किनारे पुखरी बारो दाग लागली पुखरी बारो दाग लागली पुखरी बारो दाग लागली अब घपक के आ गया है मैं दीवानी बड़ी मस्तानी মানে ইয়াতে আমাৰ কথিত নলবৰীয়া ভাষা লগতে মিক্স লিখিতও আছে তাৰপিছত আমাৰ ভোজপুৰীও আছে হিন্দীও আছে শুদ্ধ হিন্দীও আছে হয় হয় গোটেই এইবিলাক মিক্স কৰি পেলাই মানে এটা খুহুতীয়া টাইপত মানে কমেডি টাইপত আপোনালোকে বনাইছে আৰু মানে হঠাৎ ধৰক শুই যোৱা গান এটা হঠাৎ ভাইৰেল হৈ গৈছে ন আপোনাৰ কেনেকুৱা ফিলিংছ ইমান বেছি ভাইৰেল হ'ব বুলি মই কোনোতো ভবা নাই আৰু মোৰ সেইটো মানে ইমান আশাবাদীও আছিলো মই এৰি দিছে আৰু কেইটামান কথা গানটোত কোনো ধৰণৰ প্ৰডিউচাৰে কোনো ধৰণৰ প্ৰমোচন কৰা নাই এনেকে ভাইৰেল হোৱাৰ পিছততো আৰু বেয়া লাগিব লগা কথা নাই ভালে লাগে আৰু এই গানটোৰ জৰিয়তে আপোনাক বহুত ঠাইলৈ নিমন্ত্ৰণো জনাইছে হয় এইটো গানৰ জৰিয়তে আগৰ কথাটো বেলেগ এইটো এটা সুকীয়া তাত এটা কথা কওঁ দেই যিবিলাকে ধৰা মোক নাজানে হয় আৰু নাজানাটো স্বাভাৱিক
ইমান হেৰি সমাজ এখনত গানাটো মানে অস্বাভাৱিক নহয়। তথাপি সংগীত জগতৰ মানুহে আপোনাক চিনি পায়, যিখিনি জানে সেইখিনি বুজি পাইছে। মই এইটো জোনাৰৰ মানুহ নাছিলো, কিবা কাৰণ গানটো গালো, ভাইৰেল হ'ল। মই সেইকাৰণে চাব কেনেকুৱা মানে এনেকুৱা খুব কম সংখ্যকে দেই, মানে এনেকুৱা শুনিছো এটা এক ৰাতিত তাৰমানে কৰ কি এটা গান গাই মানে ভাইৰেল হৈ গ'ল, হিৰ' হৈ গ'ল। তেওঁলোকৰ গীতাৰ্থে মই এটা কথা কওঁ, মই এক ৰাতিত বা একদম কম সময়ত এনেকুৱা কৰা মই মানুহ নহয়। বহুত এইটো লাইনত বহুত ষ্ট্ৰাগল কৰিছো, আমি জানো, কৰিছো নহয়, কৰি ষ্টিল কৰি আছো, আৰু কিমান কৰিব লাগিব মই নিজেও নাজানো। গতিকে কেতিয়াবা এনেকুৱা কথাবিলাক ভাবিলে অলপ বেয়াও লাগে, কিন্তু বেয়া লাগিলেও মানে ইমান গুৰুত্ব নিদিওঁ মই। তেখেতৰ নিজা গানো আছে, নিজে তেখেতে আগতে কেছেট চলিছিলে, কেছেটো কৰিছিলে, তেখেতে CD কৰিলে, চ' বহুত মানুহে জানে। আৰু মই সেইকাৰণে কম্পাৰিজন কৰাৰ কাৰণে আপোনাক যে কলো কৈলাশকাৰৰ গানটো গাই দিয়ক, এতিয়া ৰাইজে বুজি পাব যে একচুৱেল। আৰু তেখেত শিকা মানুহ সৰুৰ পৰা তেখেতে আমাৰ হাইস্কুলত আমি একেলগে পঢ়িছিলো, তেখেত আমাতকে চিনিয়ৰ আছিলে, বা কলেজতো আমি তেখেতক পাইছো। গতিকে আমি জানো তেখেতে সৰুৰ পৰা মিউজিকৰ লগত জড়িত মানুহ। আৰু এইটো এটা মানুহক এতিয়া ধৰক কিছুমান আমাৰ ইয়াতে আৰ্টিষ্ট আছে, আমি দেখিছো বা পাইছো, যিয়ে মানে ABCD নাজানে সংগীতৰ, সেইবিলাকক মানুহে ভাইৰেল কৰিছে। মই আপত্তি কৰা নাই, ভাইৰেল কৰক, কিন্তু টেলেণ্টক ভাইৰেল কৰিব লাগে। বহুত আছে এনেকুৱা ABCD নজনা, হয়, মানে চাৰেগাঁও ভালদৰে নাজানে, হয়, কিন্তু বিখ্যাত হৈ যোৱা মানুহ বহুত আছে। তাৰ মাজত আৰু এটা কথা, এই ভাইৰেল বস্তুটো এইটো হেৰাই যাব, আজি আছে কালি নাইকিয়া হৈ যাব। সেইটোলৈকে যদি মই ঠিকে আছে। আমাৰ ৰাইজক কি কব বিচাৰিব শেষত? ৰাইজক আৰু কি কম আৰু, ৰাইজে গানটো আদৰি লৈছে, বহুত মই সুখী অত্যন্ত। আৰু মানুহে মানে এনেকুৱা কমেন্ট বিলাকত পঢ়ি আছো, বা কিছুমান লগ পালে কয়, ফিজিকেল লগ পালে এনেকুৱা গান আৰু বনাওক আপুনি। এক নম্বৰ কথা হয়, এনেকুৱা গান মই গাবহে পাৰো, মানে গানটো বনোৱা আৰু গানটো গোৱা বহুত কথা আছে দেই। গতিকে সেই গতিকে তাৰমানে কিছুমান ক্ষেত্ৰত এই ভূপেন হাজৰিকা বা জুবিন গাৰ্গৰ নিজৰ ধুনীয়াকে লিখিব পাৰে, কম্প'জ কৰিব পাৰে। প্ৰথম অৱস্থাতটো সেনেকুৱাই আছিলে, সেনেকে মই কিন্তু গান লিখিব নোৱাৰো, বুজি পাইছানে? গান খুব কম গান লিখিছো, বহুত কম, মানে গণিব পাৰি, আৰু গাইছো বহুত। গতিকে এনেকুৱা গান মই নিশ্চয় ৰাইজক উপহাৰ দিম, কিন্তু তাৰ কাৰণে আছে মানুহ আগবাঢ়ি আহিছে লিখা। মই নেক্সট প্ৰজেক্ট, তাৰমানে নেক্সট ডিচেম্বৰ, এইটো বছৰতে আৰু ডিচেম্বৰৰ পাৰিলে ডিচেম্বৰৰ 15 তাৰিখৰ আগত মানে ৰিলিজ দিয়াৰ চেষ্টা কৰি আছে এটা গান। সেইটো অলপ মানে কমিক ফিল এটা আছে, ডাইৰেক্ট কমেডি নহয় আৰু কমিক ফিল এটা আছে। আমাৰ কিন্তু বিহু মানে একদম মাটিৰ গুণ থকা আৰু তুমি এটা বস্তু লক্ষ্য কৰিবা, সদায় ফক বেছ বস্তুবিলাক মানুহে ভাল পায়, মানে অতি সহজে লয় আৰু গ্ৰহণ কৰে। গতিকে সেনেকুৱা এই বিহু টাইপ ঠিক বিহুৱে আৰু, কেৱল তাত মানে কি হব, দুটা লিখিত আৰু কথিত। যিটো আমাৰ কামৰূপীয়া নলবৰীয়া, ছোৱালীখিনিয়ে নলবৰীয়াটো গাব, মই মানে লিখিতটো গাম আৰু ডিচেম্বৰত পাবা আৰু। মানে এই গানটোৰ দৰে সেই গানটো আদৰি লব বুলি মই বহুত আশাবাদী, আৰু সমূহ ৰাইজক গীতটো মই আদৰি লব, ৰাইজে লবই, আকলি লবই। এতিয়া আপোনাক ভাল পাইছে, বা গানটোৰ জৰিয়তে বহুত মানুহে বহুত মানে মানুহৰ যিটো ফিলিংছ ধৰক ষ্টাক হৈ যায়, মানুহৰ ব্ৰেইন ষ্টাক হৈ যায়। চ' এই বস্তুবিলাক গানটো শুনাৰ লগে লগে এটা কিবা যেন বা মানুহ ৰিলেক্সেশ্যন এটা আহি যায় মানুহৰ। চ' মানুহে আদৰি লৈছে আৰু আদৰি ল'ব। আমিও অনুৰোধ জনাইছো ৰাইজক আমাৰ চেনেলৰ তৰফৰ পৰা। তোমালোকে হেল্প কৰিব লাগিব এই ক্ষেত্ৰত। হয়, আমি অফক'ৰ্চ আমি সদায় থাকিম আপোনাৰ লগত। চ' আশা কৰিছো ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আজি দিয়ক তেতিয়াহ'লে আজিলৈ অনুমতি। দাদাক ধন্যবাদ জনাইছো আমাক ইমানখিনি টাইম দিয়াৰ বাবে। চ' আকৌ লগ পাম দাদাক নেক্সট, তেখেতে কি ৰিলিজ কৰে চাই লওঁ। টিল দেন টেক কেয়াৰ অফ ইয়োৰছেল্ফ, ষ্টে চেফ, ষ্টে কমফৰ্ট এণ্ড বাই বাই।